খোৱাঙৰ কলাখোৱাত বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াৰ তাণ্ডৱ। নদীগৰ্ভত জাহ গৈছে শ শ বিঘা উৰ্বৰ কৃষিভূমি। গৃহহীন হোৱাৰ আশংকাত এলেকাটোৰ শতাধিক পৰিয়াল। কেইবাবাৰো আবেদন কৰাৰ পিছতো গালৰা নাই সংশ্লিষ্ট বিভাগৰ। ডিব্ৰুগড় জিলাৰ খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত কলাখোৱাৰ জাজিমুখ অঞ্চলত বুঢ়ীদিহিং নদীৰ ভয়ংকৰ গৰাখহনীয়ে আতংকৰ সৃষ্টি কৰিছে। প্ৰতি বছৰে বাৰিষা আহিলেই নদীগৰ্ভত জাহ যায় শ শ বিঘা উৰ্বৰ কৃষিভূমি। এতিয়া গৰাখহনীয়াৰ কবলত পৰি ঘৰ মাটি হেৰুৱাৰ আশংকাত দিন কটাইছে শতাধিক পৰিয়ালে। স্থানীয় ৰাইজৰ অভিযোগ যে বছৰ বছৰ ধৰি গৰাখহনীয়া অব্যাহত থকাৰ পিছতো ইয়াক ৰোধ কৰিবলৈ সংশ্লিষ্ট বিভাগে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নাই। ফলত গৰাখহনীয়া এনেদৰে চলি থাকিলে অদূৰ ভৱিষ্যতে কেইবাখনো গাঁও সম্পূৰ্ণৰূপে নদীগৰ্ভত বিলীন হোৱাৰ আশংকা বৃদ্ধি পাইছে। এই পৰিস্থিতিক লৈ স্থানীয় ৰাইজৰ লগতে মিচিং ছাত্ৰ সংগঠন TMPK ডিব্ৰুগড় জিলা সমিতি আৰু কলাখোৱা আঞ্চলিক সমিতিয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। সংগঠন দুটাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ ওচৰত অতি শীঘ্ৰে গৰাখহনীয়া ৰোধৰ স্থায়ী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত এই কলাখোৱা গাঁও পঞ্চায়তৰ জাজিমুখ গাঁও, এইটো এটা মানে মিচিং গাঁও। মিচিং গাঁওখনে ইমানেই সিহঁতে নিজ চকুৰে বেলেগ চকুৰে চাই আমাক। মই জিলা আয়ুক্ত আৰু জলসম্পদ বিভাগক মই স্থানীয় ৰাইজে ৬-৭ বছৰ ধৰি ইমানে পত্ৰখন গ্ৰহণ কৰিব দিছিলে, এতিয়ালৈকে পত্ৰ গ্ৰহণ কৰা নাছিলে। মই ইয়াতে সুধিব বিচাৰিছোঁ, মই জিলা আয়ুক্ত জলসম্পদ বিভাগলৈ কেলৈ আমাৰ স্থানীয় ৰাইজে দিয়া পত্ৰখন গ্ৰহণ কৰা নাই। আৰু মই স্থানীয় বিধায়কৰ বিশ্বাস আৰু অসম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বাস আছে, সেই উচ্চল ব্যৱস্থা সোনকালে সমাধান কৰিবলৈ মই তাই আপোনাৰ সংবাদ মাধ্যমৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ। আজি মোৰ ক'বলৈ বেয়া লাগিছে, মোৰ বুকুখন বিষাই গৈছে। যিহেতু মই ইয়াতে ডাঙৰ হোৱা ছোৱালী, মোৰ ঘৰ ইয়াতে আছিলে, মোৰ ইয়াতে জন্ম, ইয়াতে ডাঙৰ দীঘল হৈছোঁ। তো মই নিজ চকুৰে দেখিছোঁ ইয়াত কেনেকুৱা এনেকুৱা আপোনাৰ বাৰিষা ছিজনত ভয়ংকৰ ইয়াত গৰাখহনীয়া হয়। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমাৰ মাটিবোৰ সেই বহুত আগলৈকে আছিলে। আমাৰ ইয়াতে বহুত ফল মূলৰ গছ গছনি বহুত কিবা কিবি আছিলে, ঘৰ দুৱাৰ আমাৰ চব গৰাখহনীয়া উঠুৱাই লৈ গৈছে। সেই কথাটো যেতিয়া মনত পৰে তেতিয়া মনটো বহুত বেছি বেয়া লাগে। তো সেইটো কাৰণে আপোনালোকৰ এই চেনেলৰ যোগেদি মই চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ এই সমস্যাটো আপোনালোকে সমাধান কৰি দিয়ক। আমাৰ পাৰ্মানেণ্টলি আমাৰ সমস্যাটো সমাধান কৰি দিয়ক। যিহেতু মই ইয়াৰ নিজে ভুক্তভোগী। এই গৰাখহনীয়াটো আচলতে আমাৰ গোটেই জাজিমুখ গাঁৱৰ পৰা আদি কৰি ইয়াত আমাৰ যিহেতু বহুত কেইখন গাঁও ইয়াতে জড়িত হৈ আছে, এটা ডাঙৰ ভাবুকি হৈ পৰিছে। কেইবছৰমানৰ পিছলৈকে চাগে আমি এতিয়া যোনডোখৰ ঠাইত থিয় হৈ আছোঁ সেইটো নাথাকিবই চাগে। তো সেইটো কাৰণে আপোনালোকৰ এই চেনেলৰ যোগেদি মই চৰকাৰক হাতযোৰ কৰি অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ এই সমস্যাটো যাতে অতি সোনকালে সমস্যাটো সমাধান কৰি দিয়ে, তাকে ক'লো। আৰু মোৰ আজি ক'বলৈ ভাষা নাই। বেছি ক'লে আচলতে মোৰ চকু পানী ওলাই আহিব, কিয়নো আজি আপোনালোকে ইয়াৰ পৰিৱেশটো দেখিছে। তো মই এসপ্তাহমানৰ আগতে ইয়াতে আহিছিলোঁ, তেতিয়া বহুত আগলৈকে আছিলে। আৰু এই কেইদিনমানৰ পিছত আহি চাইছোঁ আজি বহুতখিনি ইয়াতে ৰাস্তা আমাৰ আছিলে, আপোনালোকে নিশ্চয় দেখি ধৰিব পাৰিছে। এই ৰাস্তা অহা যোৱা কৰা ৰাস্তাটো নাইগে আৰু। তো ইয়ালৈকে গৰাখহনীয়া হৈছে, সেইটো কাৰণে বহুত দুখেৰে আপোনালোকক মই এই কথাটো জনাইছোঁ। এই ডিব্ৰুগড় জিলাৰ পশ্চিম ৰাজচক্ৰৰ কলাখোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত জাজিমুখ গাঁও। এই গাঁওখনৰ এটা ঐতিহাসিক গাঁও। এইটো ধৰক আজি 20-30 বছৰ, প্ৰায় 150 বছৰ হৈছে এই গাঁওখন। আৰু এতিয়া ডাঙৰ কথা হ'ল ৰেভিনিউ গাঁও, এখন ৰেভিনিউ গাঁও। এই ৰেভিনিউ গাঁৱত আপোনালোকে ইতিমধ্যে চাইছে যে ইয়াত প্ৰায় আগতে এই নদীখনৰ সোঁমাজলৈকে আছিলে যিটো বাৰী, আপোনাৰ নেমু খেতিৰ পৰা আদি কৰি ইয়াত যথেষ্ট পৰিমাণে বাম খেতি হৈছিলে। সেই বাম খেতিসমূহ ডিব্ৰুগড়ৰ পৰা আদি কৰি বিভিন্ন আপোনাৰ বজাৰ দখল কৰিছিলে। কিন্তু দুৰ্ভাগ্যৰ বিষয়ে আপোনালোকে চাইছে ইয়াত যথেষ্ট মানুহৰ ঘৰ আছিলে, কিন্তু ভয় সংখ্যাত আজি ইয়াৰ পৰা প্ৰায় 40-50 ঘৰ মানুহ ইয়াৰ পৰা বিস্থাপিত হ'বলগীয়া হৈছে। কিন্তু আজি 10-15 বছৰৰ পৰা খহনীয়া হোৱাৰ পাছতো ডিব্ৰুগড় জিলা প্ৰশাসনৰ পৰা কোনো এজন বিষয়ববীয়াই এই জনজাতি গাঁওখনলৈ, ভূমিপুত্ৰ জনজাতি গাঁওখনলৈ আহি মেলি তেখেতসকলৰ দুখ দুৰ্দশা বা সমস্যাখিনি বুজ ল'বলৈ অহা নাই। জলসম্পদ বিভাগো নিমাও হৈ আছে। আজিলৈকে তেখেতসকলেও আহি মেলি এই সমস্যাৰ প্ৰতি ৰাইজৰ মাজত আহি মেলি ৰাইজৰ দুখ দুৰ্দশাবিলাক বুজ ল'বলৈ তেখেতসকল আহৰি নাই। সেইটো কাৰণে আমাৰ বেয়া লাগিছে। দ্বিতীয় কথাটো হ'ল, আমি যিহেতু এই চৰকাৰখন উন্নয়নৰ চৰকাৰ বুলি কয়, গতিকে আমি আজিও বিশ্বাসত আছোঁ যে এই চৰকাৰৰ দিনতে এই সমস্যা সমাধান হ'ব। কিন্তু তথাপিও আমি
মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু জলসম্পদ বিভাগৰ মাননীয় মন্ত্ৰী মহোদয়লৈ আমি এটা বিশেষ অনুৰোধ জনাইছোঁ যে লগতে স্থানীয় বিধায়ক চক্ৰধৰ গগৈদেৱলৈ এটা অনুৰোধ জনাইছোঁ। আজি 10 বছৰ 15 বছৰ এই ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থাত থকাৰ পাছতেও আপোনালোকৰ যি ব্যাগুম বিভাগ জলসম্পদ বিভাগ এই জলসম্পদৰ বিষয়ববীয়াসকলে ৰাইজক ভয় কৰি আহি অহা নাই ৰাইজক সেই গৰাখহনীয়াতে মৰি থাকক বুলি তেখেতসকলে অহা নাই মানে জাজিমুখবাসী ৰাইজক মানে ৰাইজ বুলি মানুহ বুলি গণ্য নকৰে। এতিয়া এইখিনি মানুহ মিয়া মানুহৰ দৰে আছে, এই চাপৰিত বাস কৰাৰ নিচিনা আছে, কাৰণ এইখিনি মানুহৰ দুখ দুৰ্গতি বুলিব চৰকাৰী মানুহ কোনো অহাই নাই। কিন্তু আমি আজি টাকাম মিচিং পৰংগীয়া TMBৰ ভদ মিচিং ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা কমিটি আৰু কলাখোৱা আঞ্চলিক সমিতিৰ লগতে স্থানীয় ৰাইজৰ সহযোগত আমি এটা দাবী উত্থাপন কৰিছোঁ, যদি এই অনাগত দিনত খুব কম সময়ত যদি বিভাগীয় কোনো এজন বিষয়া যদি আহি মেলি ৰাইজৰ দুখ দুৰ্দশাবিলাক চাবলৈ নাহে বা বুজ ল'বলৈ নাহে, তেতিয়াহ'লে আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম যদি তেখেতসকল নাহে। সেইটো কাৰণে আমি বিভাগীয় মন্ত্ৰী মহোদয়লৈ আমাৰ নিচেই কাষৰ ওচৰতে আছে, গতিকে তেখেতলৈ এটা বিশেষ অনুৰোধ, আপুনি যিমান পাৰে আপোনাৰ জলসম্পদ বিভাগৰ ডিব্ৰুগড় জিলা উচ্চস্তৰীয় বিষয়ববীয়াকে AC ৰুমত নাথাকি জাজিমুখ গাঁৱৰ ৰাইজৰ মাজত থাকি মেলি তেখেতসকলৰ দুখ দুৰ্দশাবিলাক মানে বুজ ল'বলৈ আহিবলৈ আপুনি নিৰ্দেশ দিবলৈ আমি এতিয়া স্থানীয় ৰাইজৰ প্ৰশ্ন যে আৰু কিমান কৃষিভূমি নদীগৰ্ভত জাহ গ'লে আৰু কিমান পৰিয়াল গৃহহীন হ'লে প্ৰশাসনৰ টোপনি ভাঙিব, আৰু এনেদৰে সময় থাকোঁতেই বুঢ়ীদিহিং নদীৰ গৰাখহনীয়া ৰোধৰ স্থায়ী ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে সমগ্ৰ অঞ্চলবাসীয়ে। মৰাণৰ পৰা গৌতম মোহনৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।